যোৱা 4 আগষ্টত বিশেষ এটা পলিসি মেকিং বডিৰ বিপিএফৰ পলিসি মেকিং বডিৰ এটা গুৰুত্বপূৰ্ণ বৈঠকৰ জৰিয়তে এই 2025 সেপ্টেম্বৰ মাহত হ'বলগীয়া বিটিসি ইলেকশন তথা বিটিসি বাঁচাও ইলেকশন এই ইলেকশনৰ কাৰণে আমাৰ বিপিএফ দলে এটা প্ৰথম পৰ্যায়ৰ বিপিএফৰ ক্যান্ডিডেট নিৰ্বাচিত কৰিছে সিলেকশন কৰিছে তালিকা প্ৰস্তুত কৰিছে এই তালিকাৰ ভিতৰত পৰ্বতজোৰা হিচাপেও প্ৰথমতে পৰ্বতজোৰা ডিস্ট্রিক্ট বিপিএফৰ ওপৰত আস্থা ৰাখি পৰ্বতজোৰাত বসবাস কৰা 70,119 জন নাগৰিকক সেৱা শুশ্ৰূষা কৰিব পৰা এটা আস্থা পৰ্বতজোৰা ডিস্ট্রিক্ট বিপিএফৰ প্ৰতি আছে ৰাইজৰ সেই হেতুকে পৰ্বতজোৰাৰ 10টা প্ৰাইমাৰী বিপিএফৰ প্ৰাইমাৰী সকলৰ ওপৰত আস্থা ৰাখি পেলাই প্ৰথম পৰ্যায়তে পৰ্বতজোৰাৰ পৰা বৰ্তমানৰ এমচিএলএ মুনমুন ব্ৰহ্ম বাইদেউক তথা মোক প্ৰথম তালিকাতে অন্তৰ্ভুক্তি কৰিছে আমি পৰ্বতজোৰা ডিস্ট্রিক্ট হিসাবে আমি দলৰ চিফ শ্ৰীযুত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো এই আস্থা আৰু এই বিশ্বাস আমাৰ ওপৰত ৰাখাৰ কাৰণে আৰু মই আজি এই সম্বৰ্ধনা অনুষ্ঠানত তথা পৰ্বতজোৰা ডিস্ট্রিক্টৰ সভানেত্ৰী হৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো আমি পূৰ্ণ আশ্বাস দিব বিচাৰিছো পৰ্বতজোৰা 10টা প্ৰাইমাৰীৰ কৰ্মীবৃন্দসকলৰ উৎসাহ আৰু আস্থাৰে আমি এই পৰ্বতজোৰাত বসবাস কৰা 70,119 জন নাগৰিকক আমি সন্মান উন্নতি আৰু শান্তি আনিবৰ কাৰণে হাগ্ৰামা মহিলাৰীয়ে যি আমাৰ ওপৰত বিশ্বাস ৰাখিছে যি মোৰ ওপৰত বিশ্বাস ৰাখিছে আপোনালোকৰ সকলোৰে সহায় আৰু সহযোগত আমি উত্তীৰ্ণ হ'ব পাৰিম বুলি মই দৃঢ় বিশ্বাস আছে শ্ৰদ্ধেয় কৰ্মীবৃন্দসকল আমি সকলোৱে জানো এই 5 বছৰত বিপিএফ অবিহনে কোনো ৰাইজে বিটিসিৰ 35 লক্ষতকৈ অধিক ৰাইজ বিটিসি যেতিয়া চুক্তি হৈছিলে সেইটো সময়ত 33 লক্ষ আছিলে 2003ত আজি আহি কেবা হাজাৰো বৰ আমাৰ জনসংখ্যা বাঢ়িল এই সকলো ৰাইজে আজি বিপিএফৰ বিনা বিটিসি যিয়ে 5 বছৰত চৰকাৰ চলালে ঠগবাজি দলৰ যি চৰকাৰ চলালে এই ঠগবাজি চৰকাৰক বিদায় দিবৰ কাৰণে প্ৰস্তুত হৈছে এই 22টা সমষ্টিৰ যি তালিকা প্ৰস্তুত হৈছে যোৱাকালি সম্ভাৱ্যপূৰ্ণ 22টাৰ ভিতৰত 22টাতে আমি জিকাৰ কাৰণে সৰ্বদল সৰ্ব সহযোগৰ ৰাইজৰ সহযোগত আমি উত্তীৰ্ণ হ'ম এইটোৱে আমি চিন্তা চৰ্চা কৰিছো আৰু পৰ্বতজোৰাটো 1 নম্বৰ একতেই আছে আমি উত্তীৰ্ণ হ'ম এই 5 বছৰত ইউপিপিএল আৰু বিজেপি আমাক বহুতো ঠগ বঞ্চনা আৰু লঞ্চনা কৰিলে ফলস্বৰূপ আমি পৰ্বতজোৰা ৰাইজে আমি প্ৰতিটো মুহূৰ্তত প্ৰতিটো সময়ত ক্ষণে ক্ষণে আমি অনুভৱ কৰিছো পদে পদে আমি বিপিএফ বিনা বিপিএফৰ চৰকাৰৰ কষ্ট আমি
আমি অনুমান কৰিছো। ৰাস্তা নাই, উন্নতি নাই, VCDC সমূহৰ জৰিয়তে যি আন্তঃগাঁথনি উন্নতি কৰিব লাগে একো নাই। পৰ্বতজোৰা ৰাইজৰ কাৰণে চৰকাৰৰ যি স্কিম আছে সেই স্কিম পৰ্বতজোৰা ঢুকি পোৱা নাই। সেইকাৰণে আমি এইবাৰ কৈছো, পৰ্বতজোৰাৰ বিশেষকৈ মহিলাসকলৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছো যে এইবাৰ চৰকাৰ অহাৰ লগে লগে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছে 35,000 মহিলা আছে পৰ্বতজোৰাত। এই 35,000 মহিলাসকলক ভিতৰত 2,000টা মহিলা আত্মসহায়ক গোটসমূহক সাঙুৰি পেলাই আমি এই 2,000টা মহিলাসকলক সাঙুৰি লৈ পেলাই আমি মহিলাসকলক আত্মনিৰ্ভৰশীল কৰিবৰ কাৰণে আমি স্কিম আমি লৈছো। আমি মহিলা এই 5 বছৰত পৰ্বতজোৰাৰ গাঁৱে ভূঞে আমাৰ সাধাৰণ মহিলাসকলৰ কাৰণে অসম চৰকাৰে যি অৰুণোদয় স্কিম আনি দিছিলে, এই অৰুণোদয় স্কিমৰ পৰা পৰ্বতজোৰাৰ 35,000 মহিলাসকলক, তাৰে ভিতৰত সম্ভাৱ্যপূৰ্ণ 20,000 মহিলাসকলক, দুখীয়া 20,000 মহিলাসকলক বঞ্চিত কৰিছে অৰুণোদয়ৰ পৰা প্ৰমোদ বড়ো চৰকাৰে। পৰ্বতজোৰাৰ এই 20,000 মহিলাসকলৰ কাৰণে 2,000টা আত্মসহায়ক গোটক আমি স্বাৱলম্বিত কৰিম। এই 35,000 মহিলাসকলৰ ভিতৰত সম্ভাৱ্যপূৰ্ণ 20,000 মহিলাসকলৰ কাৰণে অৰুণোদয় স্কিম আমি আনি দিম, যি অসম চৰকাৰৰ স্কিম হয়। অসম চৰকাৰৰ এই অৰুণোদয় স্কিমৰ লগত এতিয়া অসম চৰকাৰে 1,300 টকা দিয়ে। আমি এনহেন্সমেন্ট কৰিম, আমি এইটো সিদ্ধান্ত লৈছো। BPF চৰকাৰ অহাৰ লগে লগে আমি 1,300 টকাৰ জাগাত আমি 1,600 টকা বনাই পেলাই আমি মহিলাসকলৰ প্ৰাপ্য অৰুণোদয়টো আমি দিয়াম 20,000 মহিলাসকলক। এই দায়িত্ব হাগ্ৰামা মহিলাৰীয়ে BPFৰ মহিলা কৰ্মীসকলৰ ওপৰত অৰ্পণ কৰিছে। গতিকে প্ৰতিজন মহিলা কৰ্মীসকলক মই অনুৰোধ জনাইছো, যি ফৰম এতিয়া দি আছে UPPL আৰু BJPয়ে ষড়যন্ত্ৰ কৰি দুইটাৰ মাজত মিল, দুইটাৰ মাজত অমিল হলেও সিহঁতে দুইটা দলেই ভুৱা ফৰম বিতৰণ কৰি আছে। এই ভুৱা ফৰম বন্ধ হব লাগে। অক্টোবৰ মাহতে অৰুণোদয় স্কিম দিব শ্ৰদ্ধেয় কৰ্মীসকল, আৰু অক্টোবৰ অহাৰ আগতেই BPFে চৰকাৰ গঠন কৰিব, আৰু সেইটো সময়তহে আচল অৰুণোদয় ফৰমটো আহিব। আৰু সেই অৰুণোদয় ফৰমত ফৰম ফিলআপ কৰিলেহে আমি পৰ্বতজোৰাৰ 20,000 মহিলাসকলক আমি 1,300 টকাৰ জাগাত 1,600 টকা অৰুণোদয় সন্মান আমি দিব পাৰিম। গতিকে এই কৰ্ম আমাৰ মহিলাসকলৰ কাৰণে অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি গ্ৰহণ কৰিছো। পৰ্বতজোৰাयाव 35,000 आइजोफोर दङ। बे आइजोफोरनो दिनै प्रमोद बर'आ सारा BTCनि 35 आइजोफोरखौ 40टा समष्टिनि आइजोफोरखौ थगायदों, सेल्फ हेल्प ग्रुपनि फैसा होगोन होननानै। प्रमोद बर'आ 40टा समष्टिनि आइजोफोरखौ अरुणोदय फरम होयै थगायगासिनो दङ। नंखायनो जोंनि हाग्रामा महिलारी बिथाङा এইবাৰ आइजोफोरनि थाखाय स्पेशली अरुणोदय फरमखौ अक्ट'बर मासाव रानफैगोन। अक्ट'बर मासाव राननानै दा आसाम सरकारा जि 1,300 थाखानि अरुणोदय होगासिनो दङ, बेखौ फोसाबस्रांनानै 1,600 थाखानि अरुणोदय होगोन हाग्रामा महिलारिया। आइजोफोरनि थाखाय जोङो बे सिद्धान्तखौ लादों। गतिके अक्ट'बर मासावसो आरोसल अरुणोदय फरमा फैगोन, 1,600 थाखानि अरुणोदय फरमा। दा जे
आइजोफोरनो जे अरुणोदय फरम रानगासिनो दं बोथोर फैबानो बिसोरना बिजेपि आरो इउपिपिएलनि थगायनायनि दुहुम जायो बे दुहुमनि अरुणोदय फरमखौ फिलाप खालामनानै रावबो आइजोफ्रा खुनु अरुणोदय मोना बे खोथाखौ स्पष्ट खोन्थाहैनांगौ जोंनि आइजोफ्रा ৭৫,০০০नि जि जोंखौ थगायबोदों 5 बोसोराव बे ৭৫,০০০ रावबो आइजोनो होयैलाय जोंनि हाग्रामा महिलारिया 5 बोसोराव 2000टा सेल्फ हेल्प ग्रुप मोनसे समष्टियाव अर्थात 2000 into 12 26,000 आइजोफोरनो गावानि गाव सेल्फ हेल्पनि जरियते जोङो 25 निफ्राय ৭৫,০০০ টাকাखौ जोंसो होगोन रायजो राजाफोर आइ आफाफोर गतिके এই কথাটো আমাৰ মহিলাসকলক জনাব লাগে যিবিলাকে প্ৰমোদ বৰৰ ঠগোৱা ফৰ্মৰ জৰিয়তে অৰুণোদয় পোৱা নাই যিসকলে প্ৰমোদ বৰৰ 5 বছৰত ৭৫,০০০ টকা নাপালে যিসকল সেল্ফ হেল্প গ্ৰুপ বিলাকে সেই সকলো মহিলাসকলক আপোনালোকে আনক মেছেজটো দিয়ক আমি দিম পৰ্বতজোৰাৰ 20,000 মহিলাসকলৰ দায়িত্ব আমি পৰ্বতজোৰা ডিস্ট্ৰিক্ট বিপিএফ দায়িত্ব লব সরকার গ্রহণ করার পিছত আমি দায়িত্ব লম মই দায়িত্ব লম মুনমুন ব্ৰহ্মই জিকি আহাৰ পিছত দায়িত্ব লব হেতু এই কথাটো গাঁৱে ভুঙে হমাব লাগে ভুল অৰুণোদয় ফৰম বঞ্চিত করে কোনেও ফৰম ফিল আপ কৰিব নালাগে অক্টোবৰ মাহত আমি রিফ্রেশ কৰি পেলাই আমি অৰুণোদয় ফৰম দিম গতিকে বহুত করণীয় আছে দেৱীতলা অঞ্চলত 2টা স্কিম এতিয়াও পৰি আছে 2টা ৰাইজৰ কাৰণে উপযোগী 2টা ডাঙৰ স্কিম লোৱা হৈছিল ৰাস্তা 2টা লোৱা হৈছিল তাৰ ওপৰত দলং আছিল সেই 2টা স্কিম আমি পুনৰুজ্জীৱিত কৰিম